মহোদয়ৰ সমীপেশু পাকাবাদবাৰী উন্নয়ন খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ জৰিয়তে তাৰিখ 29 জুলাই 2025 ইংৰাজী বিষয় স্মাৰকপত্ৰ মহাশয় ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ কয়াকচি লোকেল কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে চৰকাৰে আইন কৰাৰ পিছতো আমাৰ এলেকাৰ বেছিভাগ বৃদ্ধা মানুহে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে। পঞ্চায়তে সঠিকভাৱে তদাৰকি নকৰাত 2-4জন বৃদ্ধ মানুহে পেঞ্চন পাই আছে যদিও যথেষ্ট দুৰ্নীতি আৰু স্বজনপ্ৰীতি হোৱা দেখা যায়। লগতে মাত্ৰ 250 টকা বৃদ্ধ পেঞ্চন দি বুঢ়া মানুহখিনিক হাৰাশাস্তি কৰা হৈছে। এই পৰিমাণ বৃদ্ধি কৰা দৰকাৰ। আনহাতে যথেষ্ট সংখ্যক গৰীব মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে। এই তালিকা প্ৰস্তুত কৰাটো যথেষ্ট দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ আশ্ৰয় লোৱা দেখা যায়। অন্যহাতে বিধৱা আৰু জটিল ৰোগত আক্ৰান্ত ৰোগীও তালিকাৰ পৰা বাদ পৰি আছে, অথচ সচ্ছল পৰিয়ালৰ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি আমি জানিব পাৰিছোঁ। এমএনৰেগাৰ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। বাস্তৱিকতে কোনো কামেই হোৱা নাই। প্ৰায় সমস্ত বরাদ্দকৃত টকা আত্মসাৎ কৰি থকা হৈছে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ এমএনৰেগাৰ অধীনত পাবলগীয়া টকা যথেষ্ট খেলিমেলি হৈ আছে। স্মাৰ্ট মিটাৰৰ নামত জনগণক ৰাম টাঙন সোধাইছে। ৰাইজে প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আমি নিম্নলিখিত দাবীসমূহ পূৰণ কৰাৰ বাবে উত্থাপন কৰিলোঁ। দাবীসমূহ: 1. সকলো বৃদ্ধাক পেঞ্চন দিয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। কমেও 6,000 টকা মাহেকত বৃদ্ধ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক। 2. সকলো গৰীব মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰক। তালিকা প্ৰস্তুত কৰাত দুৰ্নীতি আৰু স্বজনপ্ৰীতি বন্ধ কৰক। 3. এমএনৰেগাৰ আঁচনিত চলি থকা দুৰ্নীতি বন্ধ কৰক। জব কাৰ্ড থকা শ্ৰমিকক কাম দিয়ক। 4. স্মাৰ্ট মিটাৰ বাতিল কৰি ডিজিটেল মিটাৰ বাহাল ৰাখক। বিদ্যুৎ মাচুল কমাই দিয়ক। এই একে যেহেতু বিডিও সাহেবকো দিছোঁ, সেইটো এটা আছে। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ এটা স্মাৰকপত্ৰ আছে। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী পাকাবাদবাৰী খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ জৰিয়তে তাৰিখ 29 জুলাই 2025 ইংৰাজী বিষয় স্মাৰকপত্ৰ মহাশয় ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ কয়াকচি আঞ্চলিক কমিটিয়ে লক্ষ্য কৰিছে যে নামনি অসমৰ জিলাসমূহৰ লগতে আমাৰ জিলাখনত ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ গৰাখহনীয়াত হাজাৰ হাজাৰ বিঘা কৃষিভূমি নদীৰ গৰ্ভত বিলীন হৈ শ পৰিয়াল সৰ্বহাৰা হৈছে। উপায়ন্তৰ হৈ এইসকল উদ্বাস্তু গৰীব কৃষকসকলে চৰকাৰী জলাশয়ৰ মাটি, বনভূমি, চৰণীয়া পথাৰ, মথাউৰিৰ দুয়োপাৰ আদিত আশ্ৰয় গ্ৰহণ কৰি বহু বছৰ ধৰি বসবাস কৰি আছে। অমানৱীয়ভাৱে আৰু নিৰ্মমভাৱে উচ্ছেদ কৰি আছে। পাকাবাদবাৰী খণ্ড উন্নয়নৰ অন্তৰ্গত অঞ্চলতো উচ্ছেদ কৰাৰ বাবে ভাবুকি দিছে। এই উচ্ছেদ অভিযানত সম্প্ৰতি বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে ধৰ্মীয় সংখ্যালঘুসকলক। এনে অমানৱীয়, বেআইনী আৰু আক্ৰোশপূৰ্ণ উচ্ছেদৰ ফলত সমস্যা সমাধানৰ সলনি নতুন সমস্যাৰ সৃষ্টি হৈছে। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি কথাৰ ফুলজাৰি মাৰা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালেই দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়ি আছে। গৰুখুটি প্ৰকল্পৰ বাবে গীৰ গাই ক্ৰয় বিক্ৰয়ৰ নামত ব্যাপক কেলেংকাৰী আমাৰ ৰাজ্যখনত সংঘটিত হৈছে। দুগ্ধ উন্নয়নৰ নামত ৰাজ সাহায্য প্ৰদান আৰু গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে। এই প্ৰকল্পত কিমানজনী গীৰ গাই কিনিছে, কিমান আনিছিল, কিমানৰ মৃত্যু হ'ল তাৰ কোনো সঠিক তত্ত্ব নাই। গীৰ গাই কেলেংকাৰীৰ লগত প্ৰত্যক্ষভাৱে যুক্ত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম প্ৰচাৰিত হৈছে। CPIM-এ গীৰ গাই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে। অসমৰ বিদেশী নাগৰিকৰ সমস্যা, ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে বিজেপি চৰকাৰে মুঠেই আগ্ৰহী নহয়। এই সমস্যা জীয়াই ৰাখি ইয়াক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰখাটোৱে তেওঁলোকৰ লক্ষ্য। 1997 চনত সন্দেহৰ ভিত্তিত নিৰ্বাচন আয়োগে
লক্ষাধিক ব্যক্তির নামত ডি ভোটার কৰি ভোটাধিকাৰ কৰ্তন কৰে বিজেপি চৰকাৰে এতিয়া বিদেশী ন্যায়াধিকৰণত ত্ৰুটিপূৰ্ণ বিচাৰ কৰি বিদেশী ঘোষণা কৰি আছে CPIM-এ প্ৰথমৰে পৰা ডি ভোটাৰ ব্যৱস্থা বিৰোধী আইনগত পদ্ধতিৰে প্ৰকৃত বিদেশীসকলক বহিষ্কাৰৰ কাৰ্যকৰী ব্যৱস্থা লোৱাত এই চৰকাৰৰ কোনো পদক্ষেপ লোৱাত আগ্ৰহ নাই ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে বেআইনী পুশবেক পলিচি গ্ৰহণ কৰি অমানৱীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা যায় ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়াৰ হোৱাৰ পাছত পুশবেক কৰা কিছুমান মানুহক ঘূৰাই আনিছে অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ প্ৰকৃত আৰু স্থায়ী ব্যৱস্থা হ'ল সকলো নাগৰিকক সামৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰা গতিকে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত যিখন NRC প্ৰস্তুত হৈছে সেইখন প্ৰকাশ কৰা আৰু তাৰ ভিত্তিত ফটো সম্বলিত পৰিচয় পত্ৰ প্ৰদান কৰা অতি সম্প্ৰতি ৰাজ্যখনৰ লগতে আমাৰ জিলাখনে তীব্ৰ খৰাঙৰ কবলত পৰিছে গতিকে বৰপেটা জিলাক খৰাংকৃত জিলা ঘোষণা কৰি জিলাৰ পথাৰবিলাকত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে এনে অৱস্থাৰ প্ৰেক্ষাপটত CPIM-ৰ কয়াকচি আঞ্চলিক কমিটিৰ পক্ষৰ পৰা নিম্নলিখিত দাবীসমূহ পূৰণ কৰাৰ বাবে উত্থাপন কৰা হ'ল দাবীসমূহ বিকল্প সংস্থাপন নকৰাকৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ ৰাখক 2 গিৰগাই কেলেংকাৰী ন্যায়িক তদন্ত কৰক 3 ডি ভোটাৰৰ তালিকা চৰকাৰে পুনৰীক্ষণ কৰি উপযুক্ত নথিপত্ৰ দাখিল কৰা সকলৰ নামৰ পৰা ডি আঁতৰ কৰক 4 সম্পূৰ্ণ আইনী পদ্ধতিৰে বিদেশী ন্যায়াধিকৰণসমূহত বিদেশী সম্পৰ্কীয় গোচৰৰ বিচাৰ কৰা হওক এই বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা প্ৰয়োজন 5 অবৈধ বিদেশী নাগৰিক প্ৰব্ৰজনকাৰী বহিষ্কৰণ সম্পৰ্কে বাংলাদেশ চৰকাৰৰ সৈতে ভাৰত চৰকাৰে সুনিৰ্দিষ্ট প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰক পুশবেকৰ দৰে বেআইনী আৰু অমানৱীয় কাৰ্য বন্ধ কৰক 6 NRC তালিকা সূচিত কৰি NRCৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰক NRC তালিকাভুক্তসকলক পৰিচয় পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰক 7 খৰাংকৃত পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়ক এই দাবীকেইটা পাৰ্টিৰ কয়াকচি লোকেল কমিটিৰ পক্ষৰ পৰা কমৰেড তাহিৰ আলীয়ে স্বাক্ষৰ কৰা এই মেমৰেণ্ডাম 3খন আমি মাননীয় BDO সাহেবৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ